Hello students, welcome to Mo's Biology YouTube channel. আজি আমি এই ভিডিওটো তোমালোকে থাম্বনেলটো চাই গম পাইছাই আমি কোনটো টপিকৰ বিষয়ে আলোচনা কৰিম। সো তোমালোকৰ যেটো ফাৰ্স্ট চেপ্টাৰ আছে নতুন সিলেবাস মতে এটা তোমালোকৰ এটোই ফাৰ্স্ট চেপ্টাৰ হয় সপুষ্পক উদ্ভিদত যৌন প্ৰজনন। ঠিক আছে। সো এই চেপ্টাৰটোৰ পৰা তোমালোকে আমাৰ আসাম হায়াৰ সেকেন্ডাৰী বোৰ্ডৰ যদি প্ৰিভিয়াস ইয়াৰ ফাইনাল ইয়াৰ কোৱেশ্চনস বিলাক যদি চোৱা তেতিয়া দেখা পাবা যে ডিনিকেশন বা ডাবল ফাৰ্টিলাইজেশন আমি যেটো ইংলিছত কও কেতিয়াবা ট্ৰিপল ফিউজন বুলিও খুদে প্ৰায় ধৰা 1 মাৰ্কছৰ কেতিয়াবা কোৱেশ্চন খুদে কেতিয়াবা 2 3 এনেকুৱা ম্যাক্সিমাম 3 মাৰ্কছৰ কোৱেশ্চন খুদা দেখা যায়। ঠিক আছে। সো মই ভাবিছো যে তোমালোকৰ চেপ্টাৰ ওয়াইজ এনেকে যিবিলাক ৰিপিটেডলি খুদি থকা কিছুমান টপিক তোমালোকৰ লগত ডিসকাস কৰিম। ঠিক আছে। সো আহা ভিডিওটি আমি এতিয়া আৰম্ভ কৰো। এতিয়া চোৱা ডিনিকেশন কি বা ডাবল ফাৰ্টিলাইজেশন আৰু অসমীয়া ডি গৰ্ভধান বুলিও কেতিয়াবা কোৱা হয়। সো মানে কি বুলি ক'লে যদি 1 মাৰ্কছত তোমালোকৰ আহে তেতিয়ালৈকে সিম্পলি লিখিব পাৰা যে ডিম্বকৰ ভিতৰত স্ত্ৰী জনন কোষৰ লগত এবাৰ আৰু এবাৰ ভ্ৰূণ কোষৰ লগত বেলেগে দুবাৰ দুটা পুংজনন কোষৰ মিলনক ডি গৰ্ভধান বোলা হয় বা ডিনিকেশন বোলা হয়। ঠিক আছে। মই গম পাইছো তোমালোকে এনেকে কোনতে একো বুজি পোৱা নাই যেতিয়া তোমালোকে কনসেপ্টটো বুজাই দিম তেতিয়া তোমালোকৰ কাৰণে এই টপিকটো ইজি হৈ যাব মনত ৰাখিবৰ কাৰণে। ঠিক আছে। সো মই ভাবি লৈছো নিষেচন বুলি ক'লে যে পুং জনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলনক নিষেচন বুলি কয় বুলি তোমালোকে আগৰ ক্লাছত 7 8 মানৰ পৰাই পঢ়ি আহিছা। ঠিক আছে। সো এতিয়া চোৱা এই চেপ্টাৰটোৰ পৰা এটা কথা গম পাইছা যে ফুলবিলাক কি হয় ফুলবিলাক এটা আমাৰ প্ৰজনন অংগ হয়। ঠিক আছে। সো এইটো এটা জানিবা ফুল। ঠিক আছে। সো ফুলৰ এই মাজত যেটো এনেকে এটাকে থাকে ঠাৰি হেতুক আমি কি বুলি কও স্ত্ৰী অংশ হয়। ঠিক আছে। আৰু সাইডে এনেকুৱা খুটাৰ নিচিনা যে থাকে সৰু সৰু মিহি এইবিলাক হয় পুং অংশ। ঠিক আছে। বুজি পালা? আৰু আমাৰ যেটো স্ত্ৰী জনন কোষ বা ফিমেল সেক্স সেল ইংলিছত যেটো কোৱা হয় আৰু অসমীয়াত পুং জনন কোষ বা মেল গেমেট বা মেল সেক্স সেলটো ক'ত থাকে মেল সেক্স সেলটো আমাৰ ক'ত থাকে পুং জনন কোষটো এই যেটো পৰাগৰেণুটো এই পৰাগৰেণুটোৰ ভিতৰত থাকে। ঠিক আছে। ঠিক তেনেদৰে আমাৰ যেটো ফিমেল গেমেটটো আমাৰ যেটো ডিম্ব যেটো স্ত্ৰী জনন কোষটো ক'ত থাকে এই গৰ্ভাশয়ৰ ভিতৰত থাকে। এইখিনি কথা তোমালোকে জনা বুলি মই ভাবি লৈছো। ঠিক আছে। সো এতিয়া আমি এই পাৰ্টটো যদি এই পাৰ্টৰ ভিতৰত থকা যেটো স্ত্ৰী জনন কোষটো হেতুক যদি আমি জুম কৰি পেলাই চাও যে এটা স্ত্ৰী জনন কোষ এটাৰ ভিতৰত সাধাৰণতে কি থাকে ডিম্বক এটাৰ ভিতৰত হেতু যদি আমি চাবলৈ যাও তোমালোকৰ কিতাপত ডায়াগ্ৰাম এটা দিয়াই আছে। সো সেই ডায়াগ্ৰামটোৱে মই আকৌ এবাৰ আঁকি দেখাব বিচাৰিম। হেতু হৈছে চোৱা যে এনেকুৱা ধৰণৰ কি থাকে আমাৰ আকৃতি থাকে। ঠিক আছে। সো ইফালে ওপৰৰ ফালে এই যেটো ওপৰৰ ফালে তিনিটা কোষ থাকে যি তিনিটা কোষক কোৱা হয় প্ৰতিপদ কোষ বুলি কোৱা হয় বা কেতিয়াবা ইয়াক কোৱা হয় সহকাৰী কোষ বুলিও কোৱা হয়। ঠিক আছে। মনত ৰাখিবা এই পাৰ্টটো এই যেটো গৰ্ভাশয়টো তোমালোকক ইয়াতে মই এনেকে ডাঙৰ কৰি দেখাইছো আৰু মাজতে ইয়াতে এটা দুটা পোলাৰ নিউক্লিয়াই থকা এটা কোষ থাকে যেটোক কোৱা হয় নিশ্চিত কোষ কেন্দ্ৰ বুলি। ঠিক আছে। নিশ্চিত কোষ কেন্দ্ৰ বুলি কোৱা হয়। তাৰমানে কোষ কেন্দ্ৰ ইয়াতে কি থাকে এইটো এটা কোষ হয় দুটা কোষ কেন্দ্ৰ থাকে আৰু এইখিনিত যেটো ডিম্বক ৰন্ধ্ৰৰ যেটোৰ মানে ডিম্বক ৰন্ধ্ৰটোৰ মাজেৰে কি হ'ব আমাৰ যেটো পলেন পৰাগৰেণুটো আহি এন্ট্ৰি কৰিব। ঠিক আছে। সো সেইখিনি সন্মুখতে কি থাকে তিনিটা কোষ থাকে সাইডে যিকিটা কোষ থাকে সেই দুটা কোষক কোৱা হয় সিনাৰ্জিত কোষ বুলিও কোৱা হয় আৰু মাজৰ যেটো এইটো হয় হেতু আমাৰ এগ সেল বা আমাৰ যেটো স্ত্ৰী জনন কোষটো আমাৰ এইটো মাজৰ কোষটো হয়। ঠিক আছে। এখিনিলে বুজি পাইছা নিশ্চয়। সো এইকেইটা কোৱা হয় সহকাৰী কোষ। হ'ব। আৰু এই সহকাৰী কোষ কেইটাৰ কাম কি থাকে জানেনে এইটো কোৱা হয় সহকাৰী কোষ আৰু এই তিনিটা কোৱা হয় প্ৰতিপাদ কোষ। কনফিউজ নহবা মাজৰ এইটো নিশ্চিত কোষ কেন্দ্ৰ দুটা সৰু সৰু আমাৰ মেৰু কোষ কেন্দ্ৰ থাকে আৰু এটোক আমাৰ কোৱা হয় ভ্ৰূণ কোষ বুলিও। এতিয়া চোৱা টোটেল আমাৰ গৰ্ভাশয় ডিম্বকৰ ভিতৰত এটা কোষ টোটেল কেইটা আছে 1 2 3 4 5 6 7টা দেখিছানে 7টা আৰু কিন্তু এই 7টা কোষৰ কিন্তু কোষ কেন্দ্ৰ আমাৰ কেইটা আছে টোটেল 8টা আছে 1 2 3 4 5 6 7 8। ঠিক আছে। এতিয়া চোৱা এটা নিষেচনৰ বাবে যেতিয়া ইয়াতে আহি এটা পৰাগৰেণু পৰিব আমাৰ যেটো এখিনি কোৱা হয় গৰ্ভমুণ্ড বুলি। ঠিক আছে। এখিনি কোৱা হয় গৰ্ভমুণ্ড আৰু গৰ্ভমুণ্ডত যেতিয়া এটা পৰাগৰেণু আহি পৰিব তেতিয়া এই পৰাগৰেণুটোৱে দুটা পুং জনন কোষ কি কৰে
এৰি দিয়ে ঠিক আছে আৰু সেই দুটা পুংজনন কোষ এনেকৈ গৰ্ভদণ্ডেদি আহি কি হ'ব এনেকৈ ছাইডেৰে এনেকৈ আহি লৈ আহি ক'ত এণ্ট্ৰি কৰিব ইয়াতে এণ্ট্ৰি কৰিব এইখিনিক কি কোৱা হয় ডিম্বক ৰন্ধ্ৰ বুলি কোৱা হয় তোমালোকে নিশ্চয় জানা ঠিক আছে চ' ডিম্বক ৰন্ধ্ৰৰে কি হ'ব সেই পুংজনন কোষ দুটা আহি এণ্ট্ৰি কৰিব আৰু এই সহকাৰী কোষ দুটাৰ কামটো কি হৈছে যে পুংজনন কোষটোক মানে যিটো এণ্ট্ৰিটো কোনফালে প্ৰৱেশ কৰিব লাগে তাতে সহায় কৰা কামটো কোনে কৰে সহকাৰী কোষকেইটাই কৰে আৰু ইয়াতে কোন আছে আমাৰ যিটো স্ত্ৰীজনন কোষটো আছে ঠিক আছে চ' এই যে দুটা পুংজনন কোষ যে কি হ'ল ৰিলিজ হ'ল দুটা যে পুংজনন কোষ যে এৰি দিলে তাৰে এটা পুংজনন কোষে আহি কি কৰিব প্ৰথমতে আহি আমাৰ যিটো স্ত্ৰীজনন কোষ ইয়াৰ লগত আহি এফালৰ পৰা এনেকৈ আহি এণ্ট্ৰি কৰি এই কোষটোক স্ত্ৰীজনন কোষটোক আহি ফাৰ্টিলাইজ কৰিব বা মানে নিষেচন কৰিব ইয়াতে মিলন হ'ব ঠিক আছে চ' এইটো কি হ'ল ফাৰ্ষ্ট টাইম এইটো এবাৰ নিষেচন হৈ গ'ল আৰু আন এটা আৰু যিটো পুংজনন কোষ আছিলে সেইটো গৈ ক'ত কৰিব নিষেচন জানানে ইয়াতে কৰিব এই যিটো ভ্ৰূণ কোষটো আছে এইটো কৰিবগৈ চ' ইয়াতে কি আছে দুটা নিউক্লিয়াছ আছে ঠিক আছে দুটা কোষ কেন্দ্ৰ আছে আৰু এই যে পুংজনন দুটা কোষ যে আহিছিলে ইহঁত দুটা পুংজনন কোষে কিমান ক্ৰমজম বিশিষ্ট এগুণ ক্ৰমজম বিশিষ্ট ঠিক আছে দুটা এন ক্ৰমজম ঠিক আছে ঠিক ইফালে স্ত্ৰীজনন কোষটো যিটো আছিলে সেইটো কিমান ক্ৰমজম বিশিষ্ট হয় এন ক্ৰমজম বিশিষ্ট হয় গতিকে এইটোত যেতিয়া মিলন হ'ল এন আৰু এন মিলি টোটেল টুৱাইছ এন নাম্বাৰ অফ ইহঁতৰ যিটো প্ৰথম কোষটো মিলন হৈ পেলাই যিটো যোজন কোষ সৃষ্টি হ'ল সেইটোকে এনেকৈ ইমান নম্বৰ ক্ৰমজম বিশিষ্ট হ'ব টুৱাইছ এন নাম্বাৰ আকৌ যিটো পুংজনন কোষটো আহি ইয়াতে কৰিব ইয়াতে যিহেতু নিউক্লিয়াছ কেইটা আছিল দুটা আছিলে আৰু ইফালে পুংজনন কোষৰ এটা তিনিটা লগ লাগি এইটোক কিমান 3 গুণ বিশিষ্ট ক্ৰমজম বিশিষ্ট কোষ সৃষ্টি কৰিব ঠিক আছে চ' ইয়াতে যিহেতু তিনিটা হয় সেইটো কাৰণে ইয়াক কোৱা হয় ত্ৰিমিলন বা ত্ৰিসংলয়ন বুলিও কেতিয়াবা কোৱা হয় কেতিয়াবা মানে কোৱা হয় ঠিক আছে চ' কেতিয়াবা কুৱেশ্যন সোধে যে ত্ৰিসংলয়ন মানে কি চ' এই যে মাজৰ যিটো ভ্ৰূণ কোষটো দুটা কোষ কেন্দ্ৰক আহি এটা পুংজনন কোষে আহি ফাৰ্টিলাইজ কৰিলে তাতে টোটেল 3টা কোষ কেন্দ্ৰৰ মিলন হৈ পেলাই ত্ৰিগুণ ক্ৰমজম বিশিষ্ট কোষৰ সৃষ্টি কৰে সেইটোক কোৱা হয় ত্ৰিসংকলন ঠিক আছে এতিয়া চোৱা এইটো কেই নম্বৰ বাৰ ফাৰ্টিলাইজ হৈ গ'ল 2 নম্বৰ বাৰ দেখিলানে চ' ডি নিষেচন মানে কি ডি মানে দুটা নিষেচন মানে আমি জানো যে পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলনটোকে নিষেচন বুলি কোৱা হয় এতিয়া দেখিলানে এই গোটেই পৰিঘটনাটোত আমাৰ নিষেচন কেইবাৰ সংঘটিত হ'ল দুবাৰ ঠিক আছে আমি যদি কুইকলি আকৌ এবাৰ ৰিকেপ কৰিবলৈ চাওঁ তেতিয়াহ'লে আমি গম পালো যে আমাৰ এইটো কি হয় এইটো আমাৰ ফিমেল এটা ফুলৰ ফিমেল পাৰ্ট হয় এইটো কি হয় মেল পাৰ্ট হয় ঠিক আছে ইয়াতে পৰাগ কোষবিলাকৰ ভিতৰত কি থাকে আমাৰ পুংজনন কোষবিলাক থাকে আৰু ইয়াতে গৰ্ভাশয়ৰ ভিতৰত আমাৰ স্ত্ৰীজনন কোষবিলাক থাকে এই স্ত্ৰীজনন কোষটো বা এই গৰ্ভাশয়টোৰ ভিতৰত থকা আমাৰ যিটো ষ্ট্ৰাকচাৰটো যদি আমি অকণমান জুম কৰি দেখালে তেতিয়া আমি দেখিম যে ইফালে 3টা কোষ থাকে সেই 3টা কোষক কোৱা হয় প্ৰতিপদ কোষ মাজত থাকে সেইটো আমাৰ দুটা কোষ কেন্দ্ৰ গৌণ কোষ কেন্দ্ৰ থকা আমাৰ এটা কোষ পোৱা যায় সেইটো মাজত থাকে আৰু এইখিনি যিটো ডিম্বক ৰন্ধ্ৰ সেই ডিম্বক ৰন্ধ্ৰৰ এণ্ট্ৰিৰ ওচৰতে আমাৰ 3টা কোষ থাকে দুটা সহকাৰী কোষ আৰু মাজৰটোক কোৱা হয় স্ত্ৰীজনন কোষ ঠিক আছে চ' যেতিয়া এটা পৰাগ ৰেণু আহি গৰ্ভমুণ্ডত পৰিব গৰ্ভমুণ্ডত পৰাৰ লগে লগে সেই পৰাগ ৰেণুটোৰ পৰা দুটা পুংজনন কোষ আমাৰ ৰিলিজ হয় আৰু সেই দুটা পুংজনন কোষ আহি এনেকৈ গৰ্ভদণ্ডেদি আহি আমাৰ কি হ'ব ডিম্বক ৰন্ধ্ৰৰ থ্ৰুৰে সোমাব চ' তাৰে এটা পুংজনন কোষে কাক ফাৰ্টিলাইজ কৰিব আমাৰ এই যিটো মাজত থকা স্ত্ৰীজনন কোষটোক সেইটোক ফাৰ্টিলাইজ কৰিব চ' সেইটো প্ৰথম নিষেচন আৰু যিটো আন এটা পুংজনন কোষ আছে সি গৈ ক'ত কৰিব ইয়াৰে যিটো মাজৰ ভ্ৰূণ কোষটো আছে সেই ভ্ৰূণ কোষটোক গৈ ফাৰ্টিলাইজ কৰিব ঠিক আছে চ' সেইটো হ'ব 3 গুণ ক্ৰমজম বিশিষ্ট আৰু এইটো হ'ব আমাৰ 2 গুণ ক্ৰমজম বিশিষ্ট ঠিক আছে চ' এতিয়া আমি বুজি পালো ডাবল ফাৰ্টিলাইজেশ্যন কাক বোলে এতিয়া তোমালোকে মই যিখিনি কথা তোমালোকক বুজাই দিলোঁ সেইখিনি কথা ইয়াতে ধুনীয়াকৈ মই লিখি দিছোঁ এইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা লিখিব পাৰা নোটছ বনাব পাৰা চ' গোটেই পৰিঘটনাটো মই ইয়াতে ধুনীয়াকৈ লিখি দিছোঁ চ' যদি 1 মাৰ্কছৰ আহে তেতিয়াহ'লে তোমালোকে এইখিনি কথা লিখিলেই হ'ব আৰু যদি তাতকৈ বেছি মাৰ্কছৰ আহে তোমালোকে এইখিনি গোটাইখিনি লিখিবা এইটো প্ৰথম তাৰপিছতে নেক্সট আৰু অকণমান আছে এতিয়া কথাটো হ'ল চোৱা এই যে কোষ দুটা যে গঠিত হ'ল কোনটো কি হ'ব যিটো প্ৰথম স্ত্ৰীজনন কোষটো এণ্ট্ৰিতে যিটো কৰিছিলে সেইটো কিহলে কনভাৰ্ট হয় ভ্ৰূণাণুলে কনভাৰ্ট হয়
বীজলে কনভাৰ্ট হয় আৰু যিটো মাজত থকা কোষ কেন্দ্ৰকেইটাই ফাৰ্টিলাইজ হৈছিলে সেইটো ভ্ৰূণপোষ হ'লে কনভাৰ্ট হয়। চ' ভ্ৰূণপোষৰ কাম কি থাকে, যিটো আমাৰ বীজ, এই বীজটোক পুষ্টি প্ৰদান কৰাটোৰ কাম কি হয়, ভ্ৰূণপোষৰ কাম থাকে। চ' সেইখিনি কাম কোনে কৰে, সেই যিটো মাজত সংলয়নৰ দ্বাৰা যিটো কোষৰ সৃষ্টি হৈছিলে ভ্ৰূণপোষটো, সেই ভ্ৰূণপোষটোৱে আমাৰ যিটো ভ্ৰূণটোক, বীজৰ ভ্ৰূণটোক নিউট্ৰিশ্যন দিয়াৰ কামটো কৰে। গতিকে মই আশা কৰিছোঁ তোমালোকে এই কনচেপ্টটো বুজি পাইছা, আৰু তোমালোকৰ যদি কিবা এনেকুৱা বুজি নোপোৱা টপিক আছে মোক কমেণ্ট কৰি জনাবা, মই তাৰ ওপৰত ভিডিঅ' বনাম। চ' আজিলৈকে ইমানেই আছিলে। থেংক ইউ।